হেল্ল' গাইজ টু ৱেলকাম টু ইউটিউব চেনেল ট্ৰাইব আছাম ব্লগ। আৰু আজি হৈছে ঈদ মুবাৰক। আৰু এতিয়া পলপ নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া মই ফাইনেলি তাৰমানে এখন দোকান অপেনিং কৰি দিলোঁ। দোকানখন তাৰমানে সৰু ছোৱালীয়ে খেলা ধূলা কৰা বস্তু আছে, তাতে মই দিনাখন বিক্ৰী কৰিলোঁ। আৰু তাৰ পৰা মই ডাইৰেক্ট যামগৈ নামাজ পঢ়িবলৈ। আৰু মানুহ চাই লওক আমাৰ ঈদগাঁৱত, তাৰপৰা আমাৰ গাঁৱত নহয়, মই তাৰমানে মামাহঁতৰ গাঁৱত আহি ঈদৰ নামাজ পঢ়িছোঁ। আৰু আপোনাৰ চাই লওক বজাৰ নিচিনা হৈ গৈছে, মেলা নিচিনা হৈ গৈছে গাইজ। আৰু এতিয়া মই গৈ আছোঁ ঈদগাহলৈ নামাজ পঢ়িবলৈ। আৰু এইবিলাক দেখিছে বহুত মানুহ আছে আৰু ঈদগাহৰ ভিতৰত আছে। আৰু আপোনালোকক মই ঈদগাহৰ ভিতৰত গৈ দেখুৱাই আছোঁ। আৰু এতিয়া তাৰমানে ইয়াত আমি ঈদৰ নামাজ পঢ়িম। আৰু ঈদৰ নামাজ পঢ়িম কাৰণে ইয়াত তাৰমানে হাদিছ কৈ আছে। আৰু ফাইনেলি আহিলোঁ তাৰমানে এতিয়া আকৌ দোকানলৈ। আৰু দোকানত দেখিছে তাৰমানে বহুত ডাঙৰ ডাঙৰ গান আছে। আৰু যদি লাগে আপোনালোকে কণ্টেক্ট কৰি দিব মোক ইনষ্টাগ্ৰামত বা। আৰু এতিয়া গাইজ দেখিছেনে মই ইয়াত আহিলোঁ। আৰু এতিয়া আহিছোঁ তাৰমানে মই দোকানত কাষতে তাৰমানে ৰখি আছোঁ। আৰু কাষ্টমাৰ আহিলে মই মাল দিমগৈ। আৰু এতিয়া তাৰমানে এটা দি আছিলে মাল। আৰু এতিয়া গাইজ চাই লওক ইয়াতে আহিলোঁ তাৰমানে ঈদ কৰিলোঁ। আজি ফাৰ্ষ্ট টাইম এলেকাটো হৈছে ঠাণ্ডা পুখুৰী। Yes. Hello guys. কাৰ দোকান কৈ দিয়া।